আপোনাৰ আমি বিশেষ অতিথিসকলক আমি আমন্ত্ৰিত কৰিছোঁ আৰু তেখেতসকলৰ মাজত আমি দেৱৰাজ উপাধ্যায় হৈছে IPS অফিচাৰ আৰু আপোনাৰ বিবিধ সংস্থাৰ অধ্যক্ষসকলো আছে। লগত আমাৰ আজিৰ কাৰ্যসূচীত আমি বিভিন্ন ভাষা ভাষীৰ লগত আমি এটি কবিতা আবৃত্তি ৰাখিছোঁ। তাৰ লগতে আমি অনুষ্ঠানত ভাষা বিষয়ত যিটো ভাষা আন্দোলন হৈছিলে, আমাৰ যিখিনি ভাষা আন্দোলন আমি 20-22 বছৰ আমি আন্দোলন কৰাৰ পাছতে আমি আমাৰ ভাষাই সংবিধানত এটা স্বীকৃতি পাইছোঁ। আদি আমি সকলো ভাৰত চৰকাৰ, অসম চৰকাৰকো আমি আমাক ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমি নিজৰ ভাষাক লৈ পেলাই গৰ্ব কৰিব পাৰিছোঁ আৰু সেই ভাষাই এই মানুহৰ চিনাকি আৰু সেই চিনাকিখিনি আমি আজি হ'বলৈ পাইছোঁ। আজি সেইটো বছৰ হ'ল 34 ইয়াৰ্ছ আমি পাইছোঁ আৰু এই অনুযায়ী আমি উঠি অহা ল'ৰা ছোৱালীক আমি এটা বাট দেখাবলৈ বিচাৰিছোঁ যে তুমি ভাষাৰ প্ৰতি, নিজৰ ভাষাৰ প্ৰতি মৰম কৰিবা, ভাষা এটা নিজৰ জীৱনত অস্তিত্ব এটা দিবা। যিহেতু বিনা ভাষাই কোনো মানুহ জীৱিত নাথাকে। বিভিন্ন অসমত বসবাস কৰা বিভিন্ন ভাষা ভাষীৰ লগত আমাৰ ভাষাও, নেপালী ভাষাও যাতে জীৱিত থাকে সেইখিনি আমি সকলোকে আহ্বান কৰিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীকো আমি কৈছোঁ যে নিজৰ ভাষা অকল নহয়, বিভিন্ন ভাষাবিলাক শিকা, যাতে তুমিও তেখেতৰ সংস্কৃতি, তেখেতৰ ভাষা, তেখেতৰ যিখিনি যি আছে তেখেতৰ সমাজত, সেই সমাজখনৰ বস্তুখিনি তুমি আকোৱালি লোৱা। আমি এই আহ্বানেৰে আজিৰ এই অনুষ্ঠানটো আমি পাতিছোঁ। আপোনালোকে গম পায় যে ভাৰতবৰ্ষত বহুতখিনি ভাষাই ভাৰতৰ সংবিধানে দিছে। তাৰে অন্যতম ভাষাটো হ'ল নেপালী ভাষা। বহুত দীৰ্ঘ সংগ্ৰামৰ পিছত 1991 চনত আমি এই ভাষাটো পালোঁ আৰু এই ভাষাটো পোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষত থকা 2 কোটি গোৰ্খাসকলে নিজৰ স্বাভিমান পাইছে আৰু দেৱানাগৰী লিপিখনৰ ওপৰত আমাৰ নেপালী ভাষাখন যিখন ভাৰতৰ সংবিধানৰ আমি পাইছোঁ 20 আগষ্ট তাৰিখে, তাকে সংগতি ৰাখি দক্ষিণ পূব ভাৰতীয় সমাৰোহ সমিতিয়ে এইবেলি তেওঁলোকৰ 94তম বৰ্ষপূৰ্তি আৰু 34তম ভাষা দিৱস ইয়াত উলহ মালহেৰে পালন কৰিছোঁ। আপোনালোকে দেখিছে বহু সাহিত্যিক ইয়াত আহিছে, বহু ধৰণৰ গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যক্তিসকল আহিছে। তাৰ লগত সংগতি ৰাখি আমি এইবেলি মেধাৱী ছাত্ৰ ছাত্ৰীকো আমি বঁটা দিছোঁ আৰু যিহেতু সকলো ভাষাকে আমি সন্মান কৰোঁ, আমাৰো যিহেতু এটা মাতৃভাষা আছে আৰু লিখিত ভাষা আছে, আমি গৌৰৱ বোধ কৰিছোঁ আজি দিনটোত যিটো আমাৰ জনগোষ্ঠীয়ে ভাৰতৰ ইমান ডাঙৰ বৃহৎ এটা গণতন্ত্ৰত বহু ভাষা আছে যদিও তেওঁলোকে আজিলৈ স্বীকৃতি পোৱাকৈ নাই, কিন্তু আজি গোৰ্খাসকলে, নেপালী স্পিকিং গোৰ্খাসকলে যিটো নেপালী ভাষাটো পাইছে, ইয়াৰ কাৰণে আমি সেই সময়ৰ সংগ্ৰামী সত্তাক আমি সন্মান জনাইছোঁ। লগতে আমি যদিও আমাৰ নিজা ভাষা আছে, আমি সেই যিমান মৰম নিজা ভাষা কৰোঁ সিমানেই মৰম আমি কিন্তু অসমীয়া ভাষাক কৰোঁ। কিন্তু যিহেতু আপোনালোকে গম পায় যে ৰাইট টু এডুকেশ্যন আণ্ডাৰত মাদাৰ টাঙত প্ৰাধান্য দিয়া হৈছে, সেই উপলক্ষে আমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকে যাতে আমাৰ ভাষাৰ প্ৰতি, নিজৰ লিখিত প্ৰতি, নিজৰ সংস্কৃতিৰ প্ৰতি আগ্ৰহ হয়, তাৰ কাৰণে দক্ষিণ পূৰ্বভাৰতীয় আন্দোলন সংগ্ৰাম সমিতিয়ে আজি 54তম বছৰ আজি ভৰি দিছে আৰু তেওঁলোকে অহৰহ এই সংগ্ৰামটো কৰি আহিছে আৰু এইবেলি আমি 34তম ভাষা দিৱস উলহ মালহেৰে ইয়াত পালন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।